প্ৰিয় দৰ্শক, যেতিয়াই প্ৰেমৰ কথা আহে, তেতিয়াই আমাৰ মনত প্ৰথমে ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী মনলৈ আহে। কিন্তু অধিকাংশ লোকৰ মনত এটা প্ৰশ্ন উঠেই, যদি ভগৱান শ্ৰীকৃষ্ণই ৰাধা-ৰাণীক অত্যন্তই ভাল পাইছিল, তেন্তে তেওঁ ৰাধাৰ সৈতে বিবাহ কিয় নকৰিলে? যদি আপোনাৰ মনতো এই প্ৰশ্ন আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবেই। কাৰণ আজি মই আপোনালোকক ক'ম, ভগৱান শ্ৰীকৃষ্ণই ৰাধা-ৰাণীক কিয় বিয়া কৰা নাছিল। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আমাৰ হিন্দু ধৰ্ম গ্ৰন্থসমূহত এই বিষয়টোৰ সৈতে জড়িত বহু কাহিনী পোৱা যায়। প্ৰথম কাহিনী অনুসাৰে ৰাধা আন কোনো নাছিল, তেওঁ স্বয়ং শ্ৰীকৃষ্ণৰেই এটা ৰূপ আছিল। স্কন্ধ পুৰাণ অনুসাৰে শ্ৰীকৃষ্ণক আত্মাৰাম বুলিও কোৱা হয়, অৰ্থাৎ যিজনে নিজৰ আত্মাতেই আনন্দ লাভ কৰে আৰু আনন্দৰ বাবে আন কাৰো প্ৰয়োজন নহয়। তেওঁৰ আত্মাই হৈছে ৰাধা, সেয়ে ৰাধা আৰু কৃষ্ণক কেতিয়াও পৃথক কৰিব নোৱাৰি। এই অৱস্থাত তেওঁলোকৰ বিবাহ বা বিচ্ছেদৰ কোনো প্ৰশ্ন নুঠে। শ্ৰীকৃষ্ণই নিজকে দুটা ৰূপত প্ৰকাশ কৰিছে। এইটো ভগৱানৰ এক সুন্দৰ আৰু আধ্যাত্মিক ৰূপ বুলি কোৱা হয়। আনহাতে ব্ৰহ্মবৈৱৰ্ত পুৰাণ অনুসাৰে শ্ৰীকৃষ্ণৰ সৈতে ৰাধা গোকুলত বাস কৰিছিল। এদিন ৰাধাৰ অনুপস্থিত শ্ৰীকৃষ্ণ তেওঁৰ আন এজনী পত্নী বিৰজাৰ সৈতে বিচৰণ কৰি আছিল। ঠিক সেই সময়ত ৰাধা আহি উপস্থিত হয় আৰু বিৰজাৰ ওপৰত অসন্তুষ্ট হৈ তাৰ পৰা গুচি যায়। শ্ৰীকৃষ্ণৰ সেৱক আৰু বন্ধু শ্ৰীদামাই ৰাধাৰ এই আচৰণ ভাল নাপালে আৰু তেওঁ ৰাধাক কঠোৰ বাক্য কয়। ইয়াত ৰাধা ক্ৰোধিত হৈ শ্ৰীদামাক শাপ দিয়ে যে পৰৱৰ্তী জন্মত তেওঁ কংসচূড় নামৰ ৰাক্ষস হ'ব। এই শাপৰ প্ৰতিক্ৰিয়াত শ্ৰীদামেও ৰাধাক শাপ দিয়ে যে তেওঁ পৃথিৱীত মানুহৰ ৰূপ লৈ জন্ম ল'ব আৰু 100 বছৰ ধৰি শ্ৰীকৃষ্ণৰ পৰা বিচ্ছিন্ন হৈ থাকিব লাগিব। যেতিয়া ৰাধাই শাপ পাইছিল, তেতিয়া শ্ৰীকৃষ্ণই তেওঁক কৈছিল, তোমাৰ মানুহ ৰূপত জন্ম হ'ব, কিন্তু তুমি সদায় মোৰ ওচৰতেই থাকিবা। এই কাৰণেই ৰাধা আৰু শ্ৰীকৃষ্ণৰ শৈশৱ কালতেই বিচ্ছেদ ঘটিছিল বুলি কোৱা হয়। আনহাতে ৰামচৰিত মানসৰ বালকাণ্ড অনুসাৰে এটা কাহিনী পোৱা যায়। এবাৰ ভগৱান বিষ্ণুৱে নাৰদৰ সৈতে এটা লীলা কৰিছিল। নাৰদে ভগৱানৰ দৰেই সুন্দৰ ৰূপ বিচাৰিছিল, কিন্তু বিষ্ণুৱে তেওঁক নিজ ৰূপ নিদি বান্দৰৰ দৰেই ৰূপ দিছিল। ফলত লক্ষ্মী দেৱীৰ স্বয়ম্বৰ সভাত নাৰদে হাস্যৰ পাত্ৰ হৈ পৰিছিল। তেওঁৰ মনত লক্ষ্মী দেৱীক বিয়া কৰাৰ ইচ্ছা অপূৰ্ণ হৈ থাকিল। পিছত যেতিয়া নাৰদে এই কথাটো গম পালে, তেওঁ অতিশয় ক্ৰোধিত হৈ বৈকুণ্ঠলৈ গৈ ভগৱানক কঠোৰ বাক্য কয় আৰু তেওঁক পত্নী বিচ্ছেদৰ শাপ দিয়ে। এই নাৰদৰ শাপৰ ফলস্বৰূপে ৰাম অৱতাৰত ৰামচন্দ্ৰক সীতাৰ পৰা বিচ্ছেদ সহ্য কৰিব লাগিছিল আৰু কৃষ্ণ অৱতাৰত ৰাধাৰ পৰা বিচ্ছেদ ভোগ কৰিব লাগিছিল। ইয়াৰ উপৰিও আন এটা পৌৰাণিক কাহিনী অনুসাৰে ৰাধা শ্ৰীকৃষ্ণতকৈ 5 বছৰ ডাঙৰ আছিল। কোৱা হয়, ৰাধাই প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণক তেতিয়া দেখিছিল যেতিয়া তেওঁলোকৰ মাতৃ যশোদাই কৃষ্ণক উৰলত বান্ধি ৰাখিছিল। কিছুমানৰ মতে ৰাধা প্ৰথমবাৰৰ বাবে যেতিয়া নিজৰ পিতৃ বৃষভানুৰ সৈতে গোকুললৈ আহিছিল আৰু তেতিয়াই কৃষ্ণক দেখিছিল। আন কিছুমান বিদ্বানৰ মতে কৃষ্ণ আৰু ৰাধাৰ প্ৰথম সাক্ষাৎ সংকেত তীৰ্থত হৈছিল। যি ধৰণেই নহওক কিয়, কিন্তু যেতিয়া ৰাধাই প্ৰথমবাৰৰ বাবে কৃষ্ণক দেখিছিল, তেতিয়াই তেওঁ কৃষ্ণৰ প্ৰেমত সম্পূৰ্ণভাৱে মুগ্ধ হৈ পৰিছিল, যেন এক দিব্য আৰু গভীৰ প্ৰেমৰ আৰম্ভণি। আৰু কৃষ্ণও ৰাধাক দেখি মুগ্ধ হৈ পৰিছিল। এনেদৰে দুয়োৰে মাজত গভীৰ প্ৰেমৰ সূচনা হৈছিল। কোৱা হয়, তেতিয়াৰ পৰাই ৰাধা শ্ৰীকৃষ্ণৰ মুৰলীৰ সুৰ শুনিলেই বাউলী হৈ নাচিবলৈ ধৰিছিল আৰু তেওঁক লগ পাবলৈ গোপনে ঘৰ এৰি ওলাই আহিছিল। যেতিয়া গাঁৱৰ মাজত ৰাধা-কৃষ্ণৰ প্ৰেমৰ আলোচনা বাঢ়ি গ'ল, তেতিয়া ৰাধাৰ সমাজৰ লোকে তেওঁক ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ কৰি দিলে। ইয়াৰ পিছত এদিন শ্ৰীকৃষ্ণই নিজৰ মাতৃ যশোদাক কৈছিল, মা, মই ৰাধাৰ সৈতে বিবাহ কৰিব বিচাৰো। এই কথা শুনি যশোদা মায়ে কৈছিল, ৰাধা তোমাৰ বাবে উপযুক্ত নহয়। প্ৰথমতে তেওঁ তোমাতকৈ 5 বছৰ ডাঙৰ, দ্বিতীয়তে তেওঁৰ আগতেই ৰায়ান নামৰ এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছে আৰু সেই ৰায়ান কংসৰ সেনাত আছে আৰু এতিয়া যুদ্ধলৈ গৈছে। তেওঁ আহিলে ৰাধাৰ সৈতে তেওঁৰ বিবাহ হ'ব।
সেয়ে ৰাধাৰ সৈতে তোমাৰ বিয়া সম্ভৱ নহয়। আমি তোমাৰ বাবে আন এজনী কন্যা বিচাৰি উলিয়াম। কিন্তু কৃষ্ণ নিজৰ সিদ্ধান্তত অটল থাকিল আৰু জেদ কৰিলে। তেতিয়া যশোদাই নন্দক সকলো কথা ক'লে। কিন্তু কৃষ্ণই নন্দৰ কথাও নুশুনিলে। তাৰ পিছত নন্দ বাবাই শ্ৰীকৃষ্ণক গড়কৃষিৰ ওচৰলৈ লৈ গ'ল। গড়কৃষিয়ে কৃষ্ণক বুজাই ক'লে, তোমাৰ জন্ম এটা বিশেষ উদ্দেশ্যৰ বাবেই হৈছে। আগতেই ভৱিষ্যবাণী কৰা হৈছে যে তুমি এই জগতৰ তাৰণকৰ্তা, তুমি ধৰ্ম স্থাপন কৰিবা। সেয়ে এই গোৱালিনীৰ সৈতে তোমাৰ বিবাহ কৰা উচিত নহয়। তোমাৰ জীৱনৰ এটা মহান লক্ষ্য আছে। এই কথা শুনি শ্ৰীকৃষ্ণই উত্তৰ দিলে, মই তাৰণকৰ্তা হ'ব নিবিচাৰো। মই মোৰ গাই গোৱালিনী এই নদী পাহাৰ আৰু বৃন্দাবনৰ মাজতেই সুখী। যদি মোক ধৰ্ম স্থাপন কৰিব লাগে তেন্তে কি মই এইদৰেই আৰম্ভ কৰিম? যিয়ে মোক ভাল পায় আৰু যাক মই ভাল পাওঁ তাক এৰি দিম? এইটো কেনেকৈ ন্যায় হ'ব? গড়কৃষিয়ে নানা ধৰণে বুজাবলৈ চেষ্টা কৰিলে, কিন্তু শ্ৰীকৃষ্ণই মানিবলৈ ইচ্ছা নকৰিলে। শেষত গৰ্গমুনিয়ে তেওঁক একান্তত এটা গুপ্ত সত্য জনালে। তুমি যশোদা আৰু নন্দৰ নিজৰ পুত্ৰ নহয়। তুমি দৈৱকী আৰু বাসুদেৱৰ পুত্ৰ, আৰু তোমাৰ সঁচা পিতৃ-মাতৃক কংসই কাৰাগাৰত বন্দী কৰি ৰাখিছে। এই কথা শুনি শ্ৰীকৃষ্ণ কিছু ক্ষণৰ বাবে একেবাৰে নীৰৱ হৈ পৰিল। তেওঁ একো ক'ব নোৱাৰা অৱস্থাত আছিল। তাৰ পিছত নম্ৰস্বৰে ক'লে, মোৰ বিষয়ে আৰু কিছু কওকচোন। তেতিয়া গড়কৃষিয়ে ক'লে, নাৰদে তোমাক চিনাক্ত কৰিছে। তুমি ইতিমধ্যে নিজৰ বহু গুণ প্ৰকাশ কৰি পেলাইছা। তোমাৰ লক্ষণসমূহে স্পষ্টকৈ দেখুৱাইছে যে তুমি সেই মহান পুৰুষ। এই বিষয়ে বহু ঋষি-মুনি আলোচনা কৰি আহিছে। এই কথা শুনি শ্ৰীকৃষ্ণ নীৰৱেই উঠি গ'ল আৰু গোবৰ্ধন পৰ্বতৰ আটাইতকৈ উচ্চ শিখৰত গৈ অকলে আকাশলৈ চাই বহি থাকিল। তেওঁ দিনটো তাতেই থাকিল আৰু সূৰ্যাস্তৰ সময়ত গভীৰ জ্ঞান লাভ কৰিলে। সেই মুহূৰ্তৰ পৰাই তেওঁৰ দশা আৰু দিশ দুয়োটাই সলনি হৈ গ'ল। তাৰ পিছত কংসৰ আহ্বানত শ্ৰীকৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গ'ল। ইফালে ৰাধাৰ বিবাহ যশোদাৰ ভাই প্ৰয়াণৰ সৈতে সম্পন্ন হ'ল। প্ৰিয় দৰ্শক, সেয়েহে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ৰাধা মোৰ আত্মা। এনে অৱস্থাত মই তেওঁক বিয়া কৰোঁ বা নকৰোঁ তাতে কি আছে? বিবাহ নহ'লেও ৰাধাৰ মোৰ প্ৰতি স্নেহ কেতিয়াও কম নহ'ল আৰু মোৰো ৰাধাৰ প্ৰতি প্ৰেম কেতিয়াও হ্ৰাস পোৱা নাছিল। এই কাহিনীয়ে আমাক কি শিকায়? সঁচা প্ৰেম কেৱল অধিকাৰ নহয়, ই এক অনুভৱ। যদি আপোনাৰো জীৱনত এনেকুৱা কিবা প্ৰেম আছে আৰু যদি কোনো কাৰণত বিবাহ নহয়, তেন্তে নিৰাশ নহ'ব। সেই প্ৰেমক সন্মান কৰক, হৃদয়ত সযতনে ৰাখক, ঠিক যেনেকৈ শ্ৰীকৃষ্ণই ৰাখিছিল। প্ৰিয় দৰ্শক, আশা কৰোঁ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ এই দিব্য প্ৰেম কাহিনী আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টি অৱশ্যেই শ্বেয়াৰ কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।